এয়া মোৰ ছেকেণ্ডটো ব্লগ হয়, ছেকেণ্ডটো মিনি ব্লগ। এয়া আমি জিৰণি ৰিজৰ্টত গৈ আছোঁ। এইটো ৰিচিপশ্যনৰ ডে'ৰ বাবে গৈ আছোঁ। মেহেন্দিৰ লুকটো মিনি ব্লগটো দিলোঁ অলৰেডি আপোনালোকক। এতিয়া আমি লিফ্টত উঠিবলৈ লৈছোঁ, লগত মোৰ ষ্টুডেণ্ট আছে। আমি এয়া গৈ আছোঁ কইনাৰ ৰুমলৈ, এইফালে গৈ আছোঁ। গৈ এতিয়া মই দেখাই যাম আপোনালোকক, চাব। কইনাৰ ৰুম পাইছোঁগৈ দেই, ৰাতিপুৱা 6টা বজাতে পাইছোঁগৈ। এয়াই আমাৰ মেকআপ আৰ্টিষ্টৰ লাইফ হয়। মানুহবিলাকে কষ্টবিলাক বুজি পালে ভাল লাগে আৰু। ঠিক আমি যোৱাৰ সময়লৈকে তেওঁলোক উঠাই নাছিলে। আইতা এগৰাকী আছিলে, বেয়াও লাগিছিলে বাৰু। এয়া তলৰ ভিউটো দেখাইছোঁ ওপৰৰ ৰুমৰ পৰা। তো মই ষ্টাৰ্ট কৰিলোঁৱে, এয়া প্ৰিপেৰেশ্যন কৰিলোঁৱে। কইনা আহিলে 7টামান বজাত, আকৌ কইনা আহিলে আৰু আমি গৈ পেলাই এঘণ্টামান ৰ'লোঁ। তাৰপিছত এয়া প্ৰিপেৰেশ্যন কৰি আছোঁ। স্কিন প্ৰিপেৰেশ্যন কৰাৰ পিছত এয়া খোপাত ফুল লগাইছোঁ আৰু আজি অলপ দেখাইছোঁ, বেছি কৰা নাই ব্লগ। এয়া ফাইনেল লুক হৈ গ'ল। চাব আপোনালোকে, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বিয়াৰ বাবে কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো দিয়াই আছে, RJS ৰয়েল চেলুন। আৰু মোৰ নামটোতো জানেই, জিমলি। তো মোৰ ইউটিউব চেনেল এটাও আছে, আপোনালোকে সেইটোত চাৰ্চ কৰিব, জিমলি হিলৈদাৰী বুলি আছে। এয়া আকৌ মাজতে চাব দেই, ফাইনেল লুক দিয়াৰ পিছতে এয়া জোৰোণ আহিলে, জোৰোণৰ লুকটো দি আছিলে ৰিচিপশ্যনৰ একেদিনাখনেই। ৰিচিপশ্যনৰ জোৰোণ ডে একেদিনাই আছিলে। এয়া মানুহখিনি দেখাই দিছে আৰু তাৰপিছত মোক আকৌ মাতিলে অকণমান চুৰণিটো মানে ঠিক কৰি, তেওঁলোকৰ ফালৰ পৰা যিখন মেইন চাদৰ দিছিলে সেইখন আকৌ অকণমান গৈ পেলাই ঠিক কৰি দিলোঁগৈ। তাৰপিছত সেয়া আৰু ঠিক কৰি মেলি এয়া কেমেৰামেনে কেমেৰা কৰি আছে, ফটো লৈ আছোঁ। এয়া ফাইনেল লুক, আপোনালোকে চাব। চিম্পল লুক এটা দিছোঁ, তেওঁলোকে বহুত বেছি হেভি বিচৰা নাছিলে। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব প্লিজ, আৰু কণ্টেক্ট কৰিব আপকামিং ছিজনৰ কাৰণে। থেংক ইউ।